हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত লৈ আহিছো অন্য এটা ভিডিও আৰু এই ভিডিওটো হৈছে 2020 চনত যেটো অসম পুলিচৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ প্ৰশ্নৰ পেপাৰখন আৰু মই আপোনালোকে চাই আছে যিসকলে মোৰ ভিডিওবোৰ চাই থাকে তেওঁলোকে অলৰেডি গম পায় যে মই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰখিনি হে শেয়াৰ কৰি আছো আৰু মই বহুত কেইটা চনৰ কোৱেশ্চন পেপাৰ এতিয়ালৈকে শেয়াৰ কৰিছো আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা চোৱা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি চাই লব মোৰ চেনেলটো আৰু মই অসম পুলিচৰ আৰু এডিআৰইৰ যিখিনি প্ৰশ্ন থাকে প্ৰিভিয়াস ইয়াৰৰ সেইখিনি শেয়াৰ কৰি আছো বৰ্তমানলৈকে ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু এই ভিডিওটো হৈছে 2020 চনত যেটো অসম পুলিচৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ প্ৰশ্ন পেপাৰখন ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকিব। 1 নম্বৰ প্ৰশ্নটো হৈছে ভূপেন হাজৰিকা হেতু কোন নদীত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব লোহিত নদী। 2 নম্বৰৰ প্ৰশ্ন কোন আহোম ৰজাৰ দিনত লতা কটা ৰণ হৈছিল ইয়াৰ এনসাৰটো হ'ব ৰাজেশ্বৰ সিংহ। 3 নম্বৰৰ প্ৰশ্ন পোংগল উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ এনসাৰটো হ'ব তামিলনাডু। পোংগল উৎসৱ তামিলনাডুত পালন কৰা হয়। আপোনালোকে এনেকুৱা প্ৰশ্নসমূহ চাই থাকিব ইম্পৰ্টেন্ট উৎসৱসমূহৰ বিষয়ে চাব। 4 নম্বৰৰ প্ৰশ্ন কাক বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় আৰু এইটো এটা ইম্পৰ্টেন্ট কথা যে কবিসকলৰ নিকনেম মানে কবিসকলৰ যে আন এটা নাম থাকে সেই নামসমূহ আপোনালোকে ভালদৰে চাই ল'ব কাৰণ ইয়াৰ ওপৰত এটা হলেও প্ৰশ্ন আহি থাকে আৰু উৎসৱসমূহৰ ওপৰত এটা হলেও প্ৰশ্ন আহিয়েই থাকে আপোনালোকে এনেকুৱা ইম্পৰ্টেন্ট কমন প্ৰশ্নসমূহ চাই থাকিব। 5 নম্বৰৰ প্ৰশ্ন 10 ডিসেম্বৰ কোনটো দিৱস পালন কৰা হয় ইয়াৰ এনসাৰটো হ'ব মানৱ অধিকাৰ দিৱস। এইটো এটা প্ৰশ্ন যে মানে চন কোন তাৰিখে কি দিৱস হিচাপে পালন কৰা হয় যিমানখিনি প্ৰশ্ন আছে আপোনালোকে চাই ল'ব কাৰণ ইয়াৰ ওপৰতো এটা প্ৰশ্ন দি দিয়ে চাই ল'ব আপোনালোকে। 6 নম্বৰৰ প্ৰশ্নটো হ'ল কুতুব মিনাৰৰ পঞ্চম মহল কোনে যোগ দিছিল ইয়াৰ এনসাৰটো হ'ব ফিৰোজ শাহ তুগলক। 7 নম্বৰৰ প্ৰশ্ন গুৰু নানকৰ জন্ম ক'ত হৈছিল ইয়াৰ এনসাৰটো হ'ব নানকানা সাহিব। গুৰু নানকৰ জন্ম হৈছিল নানকানা সাহিব। 8 নম্বৰৰ প্ৰশ্ন কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল ইয়াৰ এনসাৰটো হ'ব কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। এতিয়া আহিছো 9 নম্বৰৰ প্ৰশ্নলৈ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত। নাবাৰ্ডৰ ফুল ফৰ্ম সম্পৰ্কে আপোনালোকে চাই ল'ব। 10 নম্বৰৰ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম মুখ্য ন্যায়াধীশৰ সৈতে আৰু কেইগৰাকী ন্যায়াধীশ থাকে ইয়াৰ এনসাৰটো হ'ব 4। অপচন দিয়া আছিল গোটেইকেইটা প্ৰশ্নৰ মই অপচনখিনি লিখা নাই মই মাত্ৰ এনসাৰটোহে তুলি দিছো আপোনালোকৰ ওচৰত। 11 নম্বৰৰ প্ৰশ্ন বৰপেটা সত্ৰ কোনে নিৰ্মাণ কৰিছিল বৰপেটা সত্ৰ মাধৱদেৱে নিৰ্মাণ কৰিছিল। 12 নম্বৰৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ প্ৰিয়াম্বুল কোনটো অধিনিয়মৰ অন্তৰ্গত সংশোধন কৰা হৈছে ইয়াৰ এনসাৰটো হ'ব 42 সংশোধন অধিনিয়ম। 13 নম্বৰৰ প্ৰশ্ন বিশ্বৰ আটাইতকৈ পুৰণি শিলাখণ্ড কি হয় ইয়াৰ এনসাৰটো হ'ব আবকাইন শিলাখণ্ড। বিশ্বৰ আটাইতকৈ পুৰণি শিলাখণ্ডটো হৈছে আবকাইন শিলাখণ্ড। 14 নম্বৰৰ প্ৰশ্ন কোনগৰাকী আহোম ৰজাই বৰফুকন পথ সৃষ্টি কৰিছিল ইয়াৰ এনসাৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰফুকন পথ সৃষ্টি কৰিছিল। 15 নম্বৰৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে তৈয়াৰ কৰিছিল ইয়াৰ এনসাৰটো হ'ব যুগল দাস। 16 নম্বৰৰ প্ৰশ্ন কোনখন পুথি শংকৰদেৱে একে ৰাতিতে লিখি উলিয়াইছিল ইয়াৰ এনসাৰটো হ'ব গুণমালা। গুণমালা পুথিখন শংকৰদেৱে একে ৰাতিতে লিখি উলিয়াইছিল। 17 নম্বৰৰ প্ৰশ্ন গ্ৰীণলেণ্ড কোন দেশৰ শাসনত আছে গ্ৰীণলেণ্ড ডেনমাৰ্কৰ শাসনত আছে। 18 নম্বৰৰ প্ৰশ্ন আহোম ৰজাসকলে শক্তি বৰ্ধনৰ উদ্দেশ্যে কি নিয়ম কৰিছিল ইয়াৰ এনসাৰটো হ'ব ঋষবান। 19 নম্বৰৰ প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজকাৰেং কোন ৰাজবংশৰ লগত জড়িত ইয়াৰ এনসাৰটো হ'ব মাণিক্য। ত্ৰিপুৰাৰ ৰাজকাৰেং মাণিক্য ৰাজবংশৰ লগত জড়িত। 20 নম্বৰৰ প্ৰশ্ন নামঘোষাৰ লেখক কোন আছিল
নামঘোষাৰ লিখক আছিল মাধৱদেৱ। এনেকুৱা কিছুমান প্ৰশ্ন মানে আমি ভাবোঁ কি ইজি প্ৰশ্ন, এইটো ভালকৈ নাচালে হ'ব, কিন্তু শেষত গৈ কি হয় জানানে আপোনালোকে, এক্সাম হলত গ'লে মানে ইমান প্ৰশ্নখিনি চাই আমি কি হওঁ, কনফিউজনত পৰি যাওঁ যে এইটোৱে হ'ব না সিটোৱে হ'ব। সেইকাৰণে গোটেইখিনি প্ৰশ্নৰ উত্তৰ ভালকৈ চাব লাগে। 21 নম্বৰৰ প্ৰশ্ন, ডেভিড হেৰ আৰু আলেকজেণ্ডাৰ স্পেলিংটো অলপ মিষ্টেক হৈছে, এইটো আলেকজেণ্ডাৰ হ'ব। আলেকজেণ্ডাৰ ডাফৰ সহযোগত কোনে কলকাতাত হিন্দু মহাবিদ্যালয় স্থাপন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰাজা ৰামমোহন ৰায়। 22 নম্বৰৰ প্ৰশ্ন, নিপৰ সম্পূৰ্ণ ৰূপ কি? নিপৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। আৰু মোৰ ভিডিঅ' দিয়া আছে, মানে ফুল ফৰ্ম সম্পৰ্কে যিমানখিনি প্ৰশ্ন পাৰিছোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে মোৰ পেজত গৈ ফুল ফৰ্মৰ ভিডিঅ'টো চাই ল'ব, তাতে বহুতকেইটা ফুল ফৰ্ম দিয়া আছে। আৰু ফুল ফৰ্মৰ এটা হ'লেও আহি থাকে, আপোনালোকে সকলোৱে যিসকলে পৰীক্ষা দিছে গম পায় যে ফুল ফৰ্ম সম্পৰ্কীয় প্ৰশ্ন আহি থাকে। চাই ল'ব ভালকৈ। 23 নম্বৰৰ প্ৰশ্ন, পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব শিৱসাগৰ। পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। 24 নম্বৰৰ প্ৰশ্ন, কোন আহোম ৰজাৰ ৰাজত্বকালত মোগলৰ বিৰুদ্ধে নিৰ্ণায়ক জয়ৰ সৈতে শৰাইঘাট যুদ্ধৰ সমাপ্তি ঘটিছিল? ইয়াৰ এনচাৰটো হ'ব উদয়দিত্ত সিংহ। 25 নম্বৰৰ প্ৰশ্ন, কোন সম্প্ৰদায়ে বাচু ডিমা উৎসৱ উদযাপন কৰে? ইয়াৰ এনচাৰটো হ'ব ডিমাছা। ডিমাছাসকলে বাচু ডিমা উৎসৱ উদযাপন কৰে। আপোনালোকে ভালদৰে চালে গম পাব 2020 চনত মানে মই যিখিনি প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, 2020 চনত অসম পুলিচৰ এইটো দুটা মানে প্ৰশ্ন আহিছে উৎসৱ সম্পৰ্কে। আপোনালোকে উৎসৱ সম্পৰ্কেও বহুত গুৰুত্ব দি চাই ল'ব, মানে ইম্পৰ্টেণ্ট উৎসৱসমূহ। 26 নম্বৰৰ প্ৰশ্ন, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰঘুদেৱ নৰনাৰায়ণে। 27 নম্বৰৰ প্ৰশ্ন, 1956 চনত ভাৰতৰ ৰাজ্যসমূহৰ পূৰ্ণ গঠন কিহৰ ওপৰত হৈছিল? ইয়াৰ এনচাৰটো হ'ব ভাষা। 1956 চনত ভাৰতৰ ৰাজ্যসমূহৰ পূৰ্ণ গঠন ভাষাৰ ওপৰত হৈছিল। 28 নম্বৰৰ প্ৰশ্ন, ইয়াণ্ডাবু চুক্তিখন 1826 চনত কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ। ইয়াণ্ডাবু চুক্তিখন 1826 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ মাজত স্বাক্ষৰিত হৈছিল। 29 নম্বৰৰ প্ৰশ্ন, কোন মোগল ৰজাই ৰাজা ৰামমোহন ৰায়ক লণ্ডনলৈ তেওঁৰ দূত হিচাপে পঠাইছিল? ইয়াৰ এনচাৰটো হ'ব আকবৰ দ্বিতীয়। 30 নম্বৰৰ প্ৰশ্ন, কামৰূপৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপাল। কামৰূপৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল। 31 নম্বৰৰ প্ৰশ্ন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকৰ সেইটোও কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল।